নমস্কাৰ সিকে মাৰাথন চেনেলটোলৈ সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান পলিটিৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰিম। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্যনটো হৈছে The idea of the Constitution of India was first given by ভাৰতৰ সংবিধানখনৰ ধাৰণাটো পোনপ্ৰথমে দিছিল। অপশ্যন কিটা হৈছে মহাত্মা গান্ধী, ডক্টৰ বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহৰু, এম.এন. ৰয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। এম.এন. ৰয়ে আমাৰ ভাৰতৰ সংবিধানখনৰ ধাৰণাটো পোনপ্ৰথমে দিছিল। নেক্সট কুৱেশ্যন। Who was the constitutional advisor to the Constituent Assembly in framing the Indian Constitution? ভাৰতৰ সংবিধানখন গঠন কৰাৰ সময়ত বা প্ৰস্তুত কৰাৰ সময়ত ইয়াৰ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ এডভাইজৰ কোন আছিল? ইয়াৰে অপশ্যন কেইটা হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকাৰ, বি.এন. ৰাও, ডক্টৰ সচিদানন্দ সিনহা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। বি.এন. ৰাও আমাৰ ভাৰতৰ সংবিধানখনৰ যি কনষ্টিটিউয়েণ্ট এছেম্বলি আছিলে তাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিৰ এডভাইজৰ আছিলে আৰু ডক্টৰ সচিদানন্দ সিনহা আছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিখনৰ প্ৰভিজনেল প্ৰেছিডেণ্ট আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে কনষ্টিটিউয়েণ্ট এছেম্বলিখনৰ পাৰ্মানেণ্ট প্ৰেছিডেণ্ট। নেক্সট কুৱেশ্যন। কনষ্টিটিউয়েণ্ট এছেম্বলি হেড বিন ক্ৰিয়েটেড অন দ্য এডভাইচ অফ যিখন কনষ্টিটিউয়েণ্ট এছেম্বলি গঠন কৰা হৈছিলে সেইখন কাৰ উপদেশত গঠন কৰিছিল? অপশ্যন কেইটা হৈছে চাইমন কমিশ্যনছ, কেবিনেট মিছন, ৱেভেল কমিটি, নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কেবিনেট মিছন। নেক্সট কুৱেশ্যন। When was the Constitution of India adopted? ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰে অপশ্যন কেইটা হৈছে নৱেম্বৰ 26, 1949, আগষ্ট 15, 1947, জানুৱাৰী 26, 1950, ডিচেম্বৰ 26, 1950। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নৱেম্বৰ 26, 1949ত আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু জানুৱাৰী 26, 1950ত আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। Next question. The number of members included in the Constitution Drafting Committee was আমাৰ সংবিধানখন প্ৰস্তুতৰ সময়ত যি ড্ৰাফটিং কমিটি প্ৰস্তুত কৰা হৈছিল বা গঠন কৰা হৈছিল তাতে সদস্য কিমানজন আছিল? ইয়াৰে অপশ্যন কেইটা হৈছে 5, 6, 7, 8। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আমাৰ ড্ৰাফটিং কমিটিখনৰ সদস্যৰ সংখ্যা আছিলে 7 আৰু ড্ৰাফটিং কমিটিখনৰ চেয়াৰমেন আছিলে বি.আৰ. আম্বেদকাৰ। Next question. How much time did it take for the creation of Indian Constitution? ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ আৰু 18 দিন সময়ৰ প্ৰয়োজন হৈছিল। Next question. The Indian Constitution has borrowed the ideas of preamble from which country? ভাৰতীয় সংবিধানখনত প্ৰিএম্বুলৰ ধাৰণাটো কোনখন কাণ্ট্ৰিৰ পৰা লোৱা হৈছিল? ইয়াৰে অপশ্যন কেইটা হৈছে ব্ৰিটেইন, ফ্ৰান্স, USA, কানাডা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে USA। ভাৰতত সংবিধানখনত প্ৰিএম্বুলৰ ধাৰণাটো USA পৰা লোৱা হৈছিল। নেক্সট কুৱেশ্যন। ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ চিটিজেনশ্বিপ ইজ এডপ্টেড ফ্ৰম ভাৰতত চিটিজেনশ্বিপৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিল? ইয়াৰে অপশ্যন কেইটা হৈছে ফ্ৰান্স, USA, ইংলেণ্ড, কানাডা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ভাৰতত চিটিজেনশ্বিপৰ ধাৰণাটো ইংলেণ্ডৰ পৰা লোৱা হৈছিল। নেক্সট কুৱেশ্যন। হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ নটিছ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানখনত কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে? ইয়াৰে অপশ্যন কেইটা হৈছে 6, 8, 11, 13। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ভাৰতৰ সংবিধানখনত ফাণ্ডামেণ্টেল ডিউটিজ 11টা আছে আৰু ফাণ্ডামেণ্টেল ৰাইটছ আছে 6টা। নেক্সট কুৱেশ্যন। হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিল উইথ ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতৰ সংবিধানখনৰ কোনটো অনুচ্ছেদত ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? অপশ্যন কেইটা হৈছে আৰ্টিকল 10, আৰ্টিকল 12 to 35, আৰ্টিকল 36 to 51, আৰ্টিকল 52। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। অনুচ্ছেদ 12ৰ পৰা 35ৰ ভিতৰত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ কেইটাৰ কথা মেনশ্যন কৰা হৈছে আৰু আৰ্টিকল 36ৰ পৰা 50ৰ ভিতৰত আছে নিৰ্দেশাত্মক নীতি, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। নেক্সট কুৱেশ্যন। হুইচ আৰ্টিকল ইজ ৰিগাৰ্ডেড এজ দ্য সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? কোনটো অনুচ্ছেদক ভাৰতৰ সংবিধানখনৰ আত্মা বুলি কোৱা হয়?
ইয়াৰে অপশ্যন কেইটা হৈছে আৰ্টিকল 21, আৰ্টিকল 28, আৰ্টিকল 32, আৰ্টিকল 35। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 32। নেক্সট কুৱেশ্যন। If the president rule is imposed in a state, it means that the state is ruled by। যদি কোনোবা এখন ৰাজ্যত প্ৰেচিডেণ্ট ৰুল অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন দিয়া হয় তেতিয়াহ'লে সেই ৰাজ্যখনৰ শাসনভাৰ কোনে গ্ৰহণ কৰে? অপশ্যন কেইটা হৈছে প্ৰেচিডেণ্ট, গভৰ্ণৰ অফ দ্য ষ্টেট, প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেচিডেণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। যেতিয়া প্ৰেচিডেণ্ট ৰুল বা ৰাষ্ট্ৰপতি শাসন দিয়া হয় তেতিয়া সেই ৰাজ্যখনত গভৰ্ণৰজনে ৰুল কৰে। যদিও ইয়াতে নামটো প্ৰেচিডেণ্ট ৰুল বুলি কোৱা হয় কিন্তু ইয়াতে প্ৰকৃততে গভৰ্ণৰজনেহে শাসনভাৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন। Which part of Indian Constitution deals with fundamental rights? ভাৰতীয় সংবিধানখনৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? অপশ্যন কেইটা হৈছে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। পাৰ্ট 3ত আমাৰ মৌলিক অধিকাৰকেইটাৰ কথাৰ উল্লেখ আছে আৰু পাৰ্ট 2ত আছে আমাৰ চিটিজেনশ্বিপ আৰু পাৰ্ট 4ত আছে আমাৰ নিৰ্দেশাত্মক নীতি DPSP। Next question. The members of the Rajya Sabha are elected by। ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? অপশ্যন কেইটা হৈছে মেম্বাৰ্ছ অফ লোকসভা, ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল, ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি আৰু নৰ্মেল পিপল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। ৰাজ্যসভাৰ সদস্যসকলক আমাৰ বিধানসভাৰ যি নিৰ্বাচিত সদস্য থাকে তেওঁলোকে নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন। দ্য মিনিমাম এজ টু কোৱালিফাই ফৰ ইলেকশ্যন টু দ্য লোকসভা ইজ। লোকসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়সৰ প্ৰয়োজন হয়। অপশ্যন কেইটা হৈছে 25 years, 21 years, 30 years আৰু 35 years। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। লোকসভাৰ সদস্য হ'বলৈ আমাৰ ন্যূনতম 25 years হ'ব লাগে আৰু ৰাজ্যসভাৰ সদস্য হ'বলৈ লাগে 30 বছৰ আৰু প্ৰেচিডেণ্টৰ কাৰণে দৰকাৰ হয় 35 years। নেক্সট কুৱেশ্যন। দ্য মেথড অফ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ প্ৰভাইডেড ইন। সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো উল্লেখ আছে। অপশ্যন কেইটা হৈছে আৰ্টিকল 348, আৰ্টিকল 358, আৰ্টিকল 368, আৰ্টিকল 378। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। আৰ্টিকল 368ত আমাৰ সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো উল্লেখ আছে। নেক্সট কুৱেশ্যন। President's rule can be imposed in a state under which article of the Constitution of India? ভাৰতীয় সংবিধানখনৰ কোনটো অনুচ্ছেদৰ আলম লৈ প্ৰেচিডেণ্ট ৰুল অৰ্থাৎ ৰাষ্ট্ৰপতি শাসন কোনোবা এখন ৰাজ্যত দিয়া হয়? ইয়াৰে অপশ্যন কেইটা হৈছে আৰ্টিকল 356, আৰ্টিকল 358, আৰ্টিকল 360 আৰু আৰ্টিকল 362। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। আৰ্টিকল 356ৰ আলম লৈ কিনে প্ৰেচিডেণ্ট ৰুল দিয়া হয় আৰু আৰ্টিকল 360ত আছে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। নেক্সট কুৱেশ্যন। হু কণ্ডাক্ট ইলেকশ্যন অফ পঞ্চায়তছ এণ্ড মিউনিচিপালিটিজ ইন দ্য ষ্টেট? আমাৰ ৰাজ্যসমূহত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন কোনে কণ্ডাক্ট কৰে? ইয়াৰে অপশ্যন কেইটা হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, ষ্টেট ইলেকশ্যন কমিশ্যন, ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যন, নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। ষ্টেট ইলেকশ্যন কমিশ্যনে আমাৰ পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যনবিলাক কণ্ডাক্ট কৰে। নেক্সট কুৱেশ্যন। সুপ্ৰিম কোৰ্ট জাজেছ ৰিটায়াৰ আপন এটেইনিং দ্য এজ অফ। সুপ্ৰিম কোৰ্টৰ জাজবিলাক কিমান বছৰ বয়সত ৰিটায়াৰমেণ্ট লয়? ইয়াৰে অপশ্যন কেইটা হৈছে 62 years, 65 years, 68 years, 70 years। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। 65 yearsত সুপ্ৰিম কোৰ্টৰ জজবিলাকে ৰিটায়াৰমেণ্ট লয় আৰু 62 yearsত হাইকোৰ্টৰ জজবিলাকে লয়। নেক্সট কুৱেশ্যন। হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ? ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ সুপ্ৰিম কমাণ্ডাৰ কোন হয়? অপশ্যন কেইটা হৈছে প্ৰাইম মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ, প্ৰেচিডেণ্ট, চিফ অফ আৰ্মি ষ্টাফ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। প্ৰেচিডেণ্ট হৈছে আমাৰ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চৰ সুপ্ৰিম কমাণ্ডাৰ। আজিলৈ ইমানকেইটা কুৱেশ্যনেই আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।